সনাতন ধৰ্ম অনুসৰি হিন্দু লোকসকলৰ বাবে বহু ধৰ্মীয় গ্ৰন্থৰ কথা উল্লেখ পোৱা যায় আৰু সেই সকলোবোৰ মহান গ্ৰন্থৰ ভিতৰত শ্ৰীমদ ভাগৱত গীতা হৈছে অন্যতম। এই শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই মনুষ্যৰ বাবে বহু মূল্যৱান উপদেশ প্ৰদান কৰি গৈছে। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কৈছিল যে মনুষ্যই যিয়ে যেনে কৰ্ম কৰে তেনেধৰণৰ ফল ভোগ কৰে। ভাল কৰ্মৰ বাবে পুণ্য প্ৰাপ্তি হয়। এই সংসাৰত সুখত থাকিব পাৰি আৰু মৃত্যুৰ পাছত ভাল গৰ্ভত পুনৰ জন্ম হয় আৰু পাপ কৰ্মৰ বাবে দুখ কষ্ট বা যন্ত্ৰণা ভুগিবলগীয়া হয়। এই সংসাৰত আৰু নিকৃষ্ট গৰ্ভত পুনৰ জন্ম হয় আৰু কোনোৱে যদি নিকৃষ্ট গৰ্ভত জন্ম লৈ ভাল কৰ্ম কৰে, পুণ্যৰ কৰ্ম কৰে, তেতিয়া তেওঁৰ পূৰ্বজন্মৰ পাপ ভালেখিনি খণ্ডন হৈ যায়। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত উল্লেখ কৰা অনুসৰি এই পৃথিৱীত যিমান ধৰণৰ পাপ কৰ্ম আছে তাৰ কিছুমান ভাগ আছে আৰু তাৰ ভিতৰত ৫টা পাপক মহাপাপ বুলি মান্যতা দিয়া হয় আৰু সেই ৫টা মহাপাপত লিপ্ত হ'লে মনুষ্যৰ জীৱনত চৰম বিপৰ্যয় আহিব পাৰে আৰু যিসকলে এই ৫টা পাপ কৰ্মৰ মাত্ৰ এটাতো যদি লিপ্ত হয় তেতিয়া তেওঁ আগন্তুক ৭ জন্মলৈ নৰকত ভুগিবলৈ বাধ্য হয়। শাস্ত্ৰত যিকোনো অন্যায় কৰ্মকে পাপ বুলি অভিহিত কৰা হৈছে, সেয়া যিয়েই নহওক, চুৰি, ডকাইতি, হত্যা, হিংসা, ক্ৰোধ, লোভ, লোকৰ শত্ৰুতা কৰা আদি আৰু তাৰ ভিতৰত আছে ৫টা মহাপাপ। সেইসমূহ হৈছে নাম্বাৰ ১ ব্ৰাহ্মণ আৰু গো হত্যা। ব্ৰাহ্মণ আৰু গো হত্যা কৰা মহাপাপ আৰু ইয়াৰ ফলত ৭ জন্মলৈ নৰক যন্ত্ৰণাৰ ফল ভুগিবলৈ বাধ্য হয়। নাম্বাৰ ২ মদ্যপান আৰু জুৱা খেলা। মদ্যপান আৰু জুৱা খেলা মহাপাপ আৰু এই পাপ কৰিলে মনুষ্যই আগন্তুক জীৱনত কুণ্ঠ ৰোগৰ দৰে যিসমূহ ৰোগ ব্যাধিত আছে সেইসমূহ ৰোগত ভুগিবলগীয়া হয় আৰু ৭ জন্মলৈ নৰকৰ যন্ত্ৰণা ভুগিবলৈ বাধ্য হয়। নাম্বাৰ ৩ সোণ চুৰি কৰা। শাস্ত্ৰত সোণ চুৰি কৰাক মহাপাপ আখ্যা দিয়া হৈছে। ধৰক কোনোবাই ভোকত ৰ'ব নোৱাৰি ভাত দালি চুৰি কৰিছে, সেয়া পাপ কৰ্মই হয় যদিও তাক মহাপাপ কোৱা নহয়। কিন্তু যদি কোনোবাই কাৰোবাৰ সঞ্চিত সোণ চুৰি কৰিছে, সেয়া কিন্তু মহাপাপ। নাম্বাৰ ৪ গুৰুৰ পত্নীৰ ওপৰত কটুদৃষ্টি নিক্ষেপ কৰা। গুৰুৰ পত্নীৰ ওপৰত কটুদৃষ্টি নিক্ষেপ কৰা, দুৰ্ব্যৱহাৰ কৰা মহাপাপ। কোনো নাৰীৰ বস্ত্ৰ হৰণ কৰা, নাৰীক যৌন নিৰ্যাতন চলোৱা আদি মহাপাপ আখ্যা দিয়া হৈছে। শ্ৰীমদ ভাগৱত গীতাত এই মহাপাপ কৰিলে ৭ জন্মৰ নৰকৰ যন্ত্ৰণাত কাটিবলৈ বাধ্য হয়। তাৰ পিছত গাহৰিৰ গৰ্ভত পুনৰ জন্ম হয় সেই পাপী মনুষ্যৰ। নাম্বাৰ ৫ উপৰোক্ত ৪ প্ৰকাৰৰ মহাপাপত যি ব্যক্তিয়ে লিপ্ত হয় সেই ব্যক্তিক যি দ্বিতীয় এজন লোকে সাহায্য কৰে বা সহায় কৰে তেনে কাৰ্য কৰা কৰ্মক মহাপাপ বুলি আখ্যা দিয়া হয়। কিন্তু শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত এই কথাও কৈ গৈছে যে এই সমস্ত পাপৰ পৰা জীৱকুলে উদ্ধাৰ পাব পাৰে যদিহে কোনো ব্যক্তিয়ে অজানিতে এই মহাপাপ কৰাৰ পিছত শুদ্ধ চিত্তে ভক্তি ভৰা মনৰ অনুশোচনাত যদি সমস্ত পাপ কৰ্ম ভুল স্বীকাৰ কৰি ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰে তেন্তে ভগৱানে সেই পাপমুক্ত কৰি দিব পাৰে, কিয়নো ভগৱানে ভক্তক খুব মৰম কৰে। ভক্তৰ ভক্তিৰ বিনয়ী সূচক কান্দন সদায় পচন্দ কৰে।